Hello student, welcome back to our channel Light of Education. আজি আমি লৈ আহিছো দশম শ্ৰেণীৰ বিজ্ঞানৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ যিবিলাক তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন থাকিব 100% আৰু মই যিখিনি দেখাই দিম ইয়াৰ বাহিৰে বেলেগ একো প্ৰশ্ন নাহে মই যিখিনি দেখাই দিম তোমালোকে সেইখিনি ভালকে পঢ়িবা আৰু তোমালোকে ভিডিওটো চোৱাৰ আগতে বিজ্ঞান কিতাপ আৰু কলম এটা হাতত লৈ লোৱা আৰু মই যিখিনি দি দিম তোমালোকে টিক মাৰ্ক কৰি লবা আৰু সেইখিনি তোমালোকে পঢ়িবা আজি আমি আৰম্ভ কৰিম মানুহৰ চকু বাৰে বৰণীয়া পৃথিৱী লেসন 11 ইয়াৰে পেজ নম্বৰ 186 এ উলিয়াই লোৱা মই যিখিনি দাগ দি দিছো আন্ডাৰলাইন কৰি দিছো সেইখিনি তোমালোকে চাবা ইয়াতে প্ৰথম এটা কোৱেশ্চন আহিব যে এই যেটো দিয়া আছে অক্ষিগোলকটো মোটামুটিভাৱে গোলাকাৰ ইয়াৰ ব্যাস প্ৰায় 2.3 সেন্টিমিটাৰ ইয়াৰ কোৱেশ্চনটো হ'ব তোমালোকে এনেকুৱাকে অক্ষিগোলকৰ ব্যাস কিমান তোমালোকে লিখিবা প্ৰায় 2.3 সেন্টিমিটাৰ তাৰ পিছত ইয়াত এটা কোৱেশ্চন হ'ব যে চকুৰ স্ফটিকীয় লেন্সে কেৱল বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা হোৱা পোহৰ অক্ষিপথত নিৰ্দিষ্ট কৰিবলৈ প্ৰয়োজন হোৱা ফোকাস দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন হৈ পৰে এই কোৱেশ্চন আহিব যে বেলেগ বেলেগ দূৰত্বত থকা বস্তুৰ পোহৰ অক্ষিপথত নিৰ্দিষ্ট কৰিবলৈ কোনখন লেন্সে ফোকাস দৈৰ্ঘ্যৰ উপযুক্ত পৰিৱৰ্তন ঘটায় তোমালোকে লিখিবা এই যেটো দি আছে স্ফটিকীয় যেটো লেন্স আছে এটো স্ফটিকীয় লেন্স এটো লিখিবা তাৰ পিছত ইয়াতে যিখিনি আছে কৰ্নিয়াৰ পিছফালে চকুৰ পতা থাকে চকুৰ পতা হল এনে এখন কলা পেশীবহুল পৰ্দা যি চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে এটো কোৱেশ্চন আহিব যে মানৱ চকুৰ কোনটো অংশই চকুৰ ৰং নিৰ্ধাৰণ কৰে তোমালোকে লিখিবা চকুৰ পতা বা নেত্ৰকোট এইটো চকুৰ পতা বা নেত্ৰকোট মানুহৰ চকুৰ কোনটো অংশই চকুৰ ৰং নিৰ্ধাৰণ কৰে চকুৰ পতা বা নেত্ৰক পাতে নেক্সট পেজ নম্বৰ 188 উলিয়াই লোৱা ইয়াৰে যেটো চকুৰ যেটো উপযোজন ক্ষমতা পাৱাৰ অফ একুমুলেশন যেটো দিয়া আছে এই ওপৰত যিখিনি দিয়া আছে যে চকুৰ লেন্সৰ ফোকাস চকুৰ লেন্সৰ যুক্ত জেলি অধিক পদাৰ্থৰে গঠিত এই কোৱেশ্চন আহিব যে চকুৰ লেন্সখন কি পদাৰ্থৰে গঠিত তোমালোকে লিখিবা যুক্ত জেলি অধিক পদাৰ্থৰে গঠিত এই যুক্ত জেলি অধিক পদাৰ্থৰে গঠিত তাৰ পিছত ইয়াৰ পৰা আৰু কোৱেশ্চন আহিব যে যেটো চিলিয়াৰি পেশী যেটো দিয়া আছে ইয়াৰ বাবে কোৱেশ্চন এটা আহিব যে মানৱ চকুৰ কোনটো অংশই চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তনত সহায় কৰে তোমালোকে লিখিবা চিলিয়াৰি পেশী নেক্সট এই যেটো লাইন আছে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বোলে এটো চাবা তাৰ পিছত চাবা যে ন্যূনতম দূৰত্ব কাক বোলে লিস্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজন ন্যূনতম দূৰত্ব চাবা তাৰ পিছত কোৱেশ্চন আহিব ন্যূনতম দূৰত্বত চকুৰ নিকট বিন্দু বুলি কোৱা হয় চাবা আৰু এটা কোৱেশ্চন আহিব যে প্ৰাপ্তবয়স্ক যুৱক যুৱতীৰ সুস্থ চকুৰ বাবে এই নিকট বিন্দুৰ দূৰত্ব প্ৰায় কিমান তোমালোকে লিখিবা 25 সেন্টিমিটাৰ আৰু চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটো কি বোলা হয় দূৰবিন্দু ফাৰ পয়েন্ট এই চকুৰ বাবে দূৰবিন্দু অসীমত থাকে আৰু এই চকুৰ কি দূৰবিন্দুটো অসীমত থাকে আৰু সুস্থ চকুৰে চকুৰ পৰা কিমান দূৰত্বৰ পৰা অসীমলৈ বস্তুবোৰ স্পষ্টকৈ দেখে 25 সেন্টিমিটাৰ দূৰত্বৰ বস্তুবিলাক দেখি পায় সুস্থ যিবিলাক ব্যক্তি থাকে সেইবিলাকে তাৰ পিছত তোমালোকৰ আৰু এটা কোৱেশ্চন আহিব যে কেটেৰেক্ট বা ছানি পৰা বলে মানুহৰ চকুত যে ছানি পৰে যেটো পৰ্দা পৰে বুলি কওঁ আমি কেতিয়াবা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেন্সখন দুগ্ধ সদৃশ আৰু অস্পষ্ট হৈ যায় ইয়াকে কেটেৰেক্ট বা ছানি পৰা বলে এইটো চাবা তাৰ পিছত এই যেটো বক্সৰ ভিতৰত যেটো দিয়া আছে এটো তোমালোকে চাবা এইটো কিন্তু ইম্পৰ্টেন্ট হয় কোৱেশ্চনটা আহিব দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয় এইটো কোৱেশ্চন আহিব আৰু ছাত্ৰ-ছাত্ৰীসকল মই যিবিলাক দেখাই দি আছো ইয়াৰে মাজৰৰ পৰা যদি কিবা এটা কোৱেশ্চনৰ আনসাৰ নোৱাৰা তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ডেসক্ৰিপচনত WhatsApp নাম্বাৰটো দিয়া থাকিব তাতে মেছেজ কৰিবা যদি আনসাৰ লাগে মই পঠিয়াই দিম আনসাৰটো PDF কৰি কেনে
নেক্সট 189 পেজ নম্বৰ উলিয়াই লোৱা ইয়াতে প্ৰথম কোৱেশ্চনটো হ'ব দৃষ্টিৰ প্ৰতিহৰণমূলক বিকাৰ প্ৰদানকৈ তিনিবিধ দৃষ্টিৰ প্ৰতিহৰণমূলক বিকাৰ প্ৰদানকৈ কেইবিধ তোমালোকে লিখিবা তিনিবিধ এটা হ'ল মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা 2 নম্বৰ হ'ল হাইপাৰমেট্ৰোপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা আৰু 3 নম্বৰটো হ'ল ৰেজ ভায়োপিয়া বা জৰা দৃষ্টি প্ৰথমে যেটো মায়োপিয়া যেটো দিয়া আছে মায়োপিয়াটো তোমালোকে চাবা মায়োপিয়াৰ পৰা কোৱেশ্চন এটা আহিব যে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা কি এইটো কোৱেশ্চন চাবা তাৰ পিছত মায়োপিয়া থকা ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় আৰু এই বিকাৰ থকা ব্যক্তিৰ দূৰবিন্দু অক্ষিমাতকৈ ওচৰত থাকে তাৰ মানে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে দূৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায় তাৰ পিছত তলত যেটো দিয়া আছে উপযুক্ত ক্ষমতাৰ বাবে মানে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা এটো ক্ষমতাৰ বাবে আমি কোনটো লেন্স ব্যৱহাৰ কৰি কেনে পুনৰ ৰেটিনালৈ ঘূৰাই আনিব পাৰো যাতে আগৰ অৱস্থালৈ আনিব পাৰো এটো কোনটো লেন্স ব্যৱহাৰ কৰি কেনে পাৰিম অৱতল লেন্স ব্যৱহাৰ কৰি কেনে পাৰিম আগৰ যে কোৱেশ্চন আছে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততাৰ দুটা কাৰণ লিখা তোমালোকে লিখিবা চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা হোৱাৰ বাবে অক্ষিগোলকৰ দীঘল অৱস্থা এই দুটা লিখিবা তাৰ উপৰিও এই যেটো দিয়া আছে যে মায়োপিক চকু আৰু অৱতল লেন্সৰ সহায়ত মায়োপিয়া হয় না মায়োপিয়া সংশোধন এই ডায়াগ্ৰাম যে আছে ডায়াগ্ৰাম কেইটা চাবা তোমালোকে ডায়াগ্ৰাম কেইটা চাবা এইটো কোৱেশ্চন আহিব যে অৱতল লেন্সৰ সহায়ত মায়োপিয়া সংশোধন কেনেকৈ কৰিব পাৰি চিত্ৰৰ সহায়ত লিখা নেক্সট পেজ নম্বৰ 190 উলিয়াই লোৱা ইয়াতে বি আছে হাইপাৰমেট্ৰোপিয়া প্ৰথমত তোমালোকে এই ডায়াগ্ৰামটো চাব লাগিব ডায়াগ্ৰামটো কি দিয়া আছে যে হাইপাৰমেট্ৰোপিক চকুৰ সংশোধন কেনেকৈ কৰিব পাৰি চিত্ৰৰ সহায়ত লিখা তোমালোকে চিত্ৰটো আঁকা শিকিব লাগিব তিনিটা চিত্ৰ আছে প্ৰথম কোৱেশ্চন হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা কি লিখিবা হাইপাৰমেট্ৰোপিয়াক দূৰদৃষ্টিগ্ৰস্ততা বুলি কোৱা হয় হাইপাৰমেট্ৰোপিয়া থকা ব্যক্তি এজনে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু কি কৰে ওচৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায় এনে ব্যক্তিৰ নিকট বিন্দু চকুৰ পৰা স্বাভাৱিক দূৰত্ব 25 সেন্টিমিটাৰকৈ অধিক দূৰত্বত অৱস্থিত হয় যেটো মানে সুস্থ মানুহৰ 25 সেন্টিমিটাৰ লাগে কিন্তু তাতকৈ বেছি দূৰত্ব তাহাঁতৰ যেটো নিকট বিন্দু থাকে সেইটো 25 সেন্টিমিটাৰতকৈ দূৰত্বত অৱস্থিত তাৰ পিছত হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা এই বিকাৰৰ কাৰণ কি তোমালোকে লিখিবা ইয়াতে দিয়া আছে এক নম্বৰ দিয়া আছে কি চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য যথেষ্ট বেছি তাৰ পিছত দিয়া আছে 2 নম্বৰটো অক্ষিগোলকটো যথেষ্ট সৰু আৰু এই হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বিকাৰ থকা ব্যক্তি এজনৰ কেনেকৈ আমি প্ৰতিকাৰ কৰিব পাৰিম কোনটো লেন্স ব্যৱহাৰ কৰি কেনে তোমালোকে লিখিবা উত্তল লেন্স ব্যৱহাৰ কৰি এই বিকাৰৰ পৰা সংশোধন হ'ব পাৰিম নেক্সট প্ৰেছ বায়োপিয়া চাবা প্ৰেছ বায়োপিয়া কি বয়সৰ লগে লগে কি হয় চকুৰ যেটো উপযোজন যেটো ক্ষমতা থাকে চকুৰ উপযোজন যেটো ক্ষমতা থাকে সেইটো কমি যায় মানে ফোকাস কৰিব নোৱাৰা হৈ যায় হা সেইটো তাৰ পিছত কোৱেশ্চন প্ৰেছ বায়োপিয়াৰ কাৰণ লিখা তোমালোকে লিখিবা চিলিয়াৰী পেশীবোৰ কি হয় দুৰ্বল হৈ পৰে চিলিয়াৰী পেশী কোনবোৰ যিবিলাক যেটো বস্তু তুমি ফোকাস কৰাৰ পিছত তুমি এটা বস্তু চাব পাৰিবা তাৰপিছত 2 নম্বৰ লিখা চকুৰ লেন্সৰ নমনীয়তা কমি গলে এই বিকাৰ হয় তাৰ পিছত প্ৰেছ বায়োপিয়া বিকাৰত ভুগিলে আমি কি কৰিব লাগিব কোনটো লেন্স ব্যৱহাৰ কৰিব লাগিব সাধাৰণতে দ্বি-ফোকাসযুক্ত লেন্স ব্যৱহাৰ কৰিব লাগিব আৰু দ্বি-ফোকাসযুক্ত লেন্স কি উত্তল আৰু অৱতল দুয়োবিধ লেন্সই থাকে ইয়াৰ ওপৰৰ অংশটো অৱতল লেন্স ইয়াৰ বাবে দূৰৰ চোৱাত সুবিধা হয় আৰু তলৰ অংশটো এখন উত্তল লেন্স ইয়াৰ বাবে ওচৰৰ বস্তু চোৱাত সুবিধা হয় মনত ৰাখিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি কিবা বুজি নোপোৱা কমেন্ট বক্সত কমেন্ট কৰিবা তলত বসা কৰি দেখা ইয়াৰ কোৱেশ্চন নম্বৰ 1 2 3 4 চাৰিটা ভেৰি ইম্পৰ্টেন্ট আৰু চাৰিটা কোৱেশ্চন প্ৰতিবাৰতে আহি গৈছে তোমালোকে চাবা নেক্সট পেজ নম্বৰ 192 উলিয়াই লোৱা ইয়াৰ যেটো ডায়াগ্ৰাম যেটো দিয়া আছে হয় না এই ডায়াগ্ৰামৰ ওপৰত এটা কোৱেশ্চন আহিছিল 2017 ত তোমালোকে মনত ৰাখিবা কোৱেশ্চনটো কেনেকৈ হ'ব ত্ৰিভুজাকাৰ গ্লাছ প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিহৰণ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোণ
আঁকা এইটো তোমালোকৰ 2017 আহিছিল আৰু এই ডায়াগ্ৰামটো আঁকা শিকিব লাগে এই যিটো ডায়াগ্ৰাম দিয়া আছে এইটো ডায়াগ্ৰামটো আঁকা শিকিব লাগে এইখিনি লিখিব নালাগে এইখিনি লিখিব নালাগে নেক্সট পেজ নম্বৰ তোমালোকে 193 উলিয়াই দিয়া ইয়াতে এটা কোৱেশ্চন আহিব যে বৰ্ণালী কাক বোলে বৰ্ণালী তোমালোকে লিখিবা পোহৰৰ কিৰণ এটাৰ ৰঙীন উপাংশৰ প্ৰতিবোৰক বৰ্ণালী বোলা হয় আৰু তোমালোকে 11.5 যিটো চিত্ৰ আছে প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছৰণ এইটো চাবা তোমালোকে ইম্পৰ্টেণ্ট হয় এইটো তাৰপিছত বিচ্ছৰণ কাক বোলে এইটো কোৱেশ্চন আহিব এইটো লিখিবা ৰঙৰ উপাংশ তোমাৰ পৃথকীকৰণকে বিচ্ছৰণ বুলি কোৱা হয় বৰ্ণালী চাবা বিচ্ছৰণ কাক বোলে এইটো চাবা নেক্সট তোমালোকে 11.6 যিটো চিত্ৰ দিয়া আছে এইটো তোমালোকে আঁকা শিকিব লাগিব যিটো দিয়া আছে বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজনৰ চিত্ৰাঙ্কন কৰা এইটো ইম্পৰ্টেণ্ট হয় এইটো আঁকা শিকিব লাগিব তাৰপিছত এটা দিয়া আছে সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল চাৰ আইজাক নিউটন এইটো কোৱেশ্চন আহিব তোমালোকৰ কোনে প্ৰথমবাৰৰ বাবে সূৰ্যৰ পোহৰৰ পৰা বৰ্ণালী লাভ কৰিবলৈ কাঁচৰ প্ৰিজম ব্যৱহাৰ কৰিছিল তোমালোকে লিখিবা চাৰ আইজাক নিউটনে তাৰপিছত চাৰ আইজাক নিউটনে কৈছিল যে বগা পোহৰৰ বিচ্ছুৰণ হল এটা কাঁচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ 7টা বিন্দু ৰঙলৈ পৃথক হোৱা পৰিঘটনা তাৰপিছত কৈছিল যে বগা পোহৰ হল 7টা ৰঙৰ মিশ্ৰণ অৰ্থাৎ এই ৰঙৰ অনুক্ৰমটোক ভিপজিয়ৰ শব্দটোৱে নিৰ্দেশ কৰা হয় বৰ্ণালী হল পোহৰৰ কিৰণৰ ৰঙীন উপাংশৰ প্ৰতি অৰ্থাৎ ভিপজিয়ৰ সূৰ্যৰ পোহৰৰ বৰ্ণালী লাভ কৰিছিল সৰ্বপ্ৰথমে কাঁচৰ প্ৰিজম ব্যৱহাৰ কৰা ব্যক্তি আছিল কোন চাৰ আইজাক নিউটন তাৰপিছত তেওঁ নিৰ্ধাৰণ কৰিছিল যে সূৰ্যৰ পোহৰ 7টা দৃশ্যমান ৰং ভিপজিয়ৰে গঠিত নেক্সট 194 পেজ নম্বৰ উলিয়াই লোৱা ইয়াতে প্ৰথম দিয়া আছে কি কোৱেশ্চন হ'ব ৰামধেনু কি তোমালোকে লিখিবা ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক বৰ্ণালী হয় না কোৱেশ্চন আহিব ৰামধেনু কি লিখিবা বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক বৰ্ণালী তাৰপিছত বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি ইয়াৰ সৃষ্টি হয় কোৱেশ্চন আহিব যে বায়ুমণ্ডলৰ সৃষ্টি কেনেকৈ হয় লিখিবা তাৰপিছত ৰামধেনু সদায় সূৰ্যৰ ড্যাশ দিশত সৃষ্টি লিখিবা বিপৰীত দিশত আৰু ৰামধেনুৰ পৰা এটা কোৱেশ্চন আহিব যে বৰষুণৰ পাছত আমি ৰামধেনু কিয় দেখো আৰু মৰমৰ কথা হইবা যিবিলাক কোৱেশ্চন মই কৈ যাইছো ইয়াৰে যদি কোনোবা এটা কোৱেশ্চনৰ এনসাৰ তোমালোকে নোৱাৰা কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ডেসক্ৰিপচনত হোৱাটসঅ্যাপ নম্বৰ দিয়া থাকিব এটা মেছেজ কৰিবা হোৱাটসঅ্যাপত মই তোমালোকক এনসাৰ পিডিএফ কৰি দি দিম তাৰপিছত তলত তৰাৰ তীৰঘূৰণী কোৱেশ্চন হ'ব তৰাই তীৰ ঘূৰাই কিয় লিখিবা পইণ্ট 1 তৰাৰ তীৰঘূৰণী তৰাৰ পোহৰ বায়ুমণ্ডলত প্ৰতিসৰণৰ বাবে হয় যেহেতু তাৰপিছত 2 নম্বৰ যেটো পইণ্ট আছে এইটো 1 নম্বৰ আৰু এইটো হল 2 নম্বৰ যেহেতু পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক অৱস্থা সুস্থিৰ নহয় গতিকে তৰাটোৰ আপাত অৱস্থান সুস্থিৰ নহয় সামান্য ইফাল ইফাল থাকে তাৰপিছত তোমালোকে তলত আহিবা যে অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত হয় না ইয়াৰ পৰা কোৱেশ্চন এটা আহিব যে অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্তৰ বাবে দায়বদ্ধ পৰিঘটনাটোৰ নাম লিখা তোমালোকে লিখিবা বায়ুমণ্ডলীয় প্ৰতিসৰণ এই যেটো দিয়া আছে বায়ুমণ্ডলীয় যেটো প্ৰতিসৰণ আছে তাৰপিছত আৰু এটা কোৱেশ্চন আহিব যে ইয়াৰ পৰা যেটো প্ৰায় 2 মিনিট আছে না দিয়া এইটো কাৰণে এটা কোৱেশ্চন আহিব কি প্ৰকৃত সূৰ্যোদয়ৰ আগে আৰু সূৰ্যাস্তৰ পিছত কিমান সময় সূৰ্যটো আমাৰ ভাৱে দৃশ্যমান হৈ থাকে তোমালোকে লিখিবা প্ৰায় 2 মিনিট নেক্সট তোমালোকৰ টিন্ডেল পৰিঘটনা যেটো আছে ইয়াৰ পৰা কোৱেশ্চন এটা আহিব যে টিন্ডেল পৰিঘটনা কি তাৰপিছত আৰু এটা কোৱেশ্চন ইয়াৰ পৰা আহিব মই কৈ দি আছো তোমালোকে মনত ৰাখিবা কোৱেশ্চনটো আহিব যে পোহৰৰ গতিপথ দৃশ্যমান কৰি তোলাৰ বাবে দায়বদ্ধ পৰিঘটনাটো কি তোমালোকে ইয়াৰ এনসাৰটো লিখিবা কি এই টিন্ডেল পৰিঘটনা এনসাৰ হ'ব কি টিন্ডেল পৰিঘটনা নেক্সট পেজ নম্বৰ তোমালোকে 195 উলিয়াই লোৱা যেটো মুকলি আকাশৰ যেটো ৰং দিয়া আছে ইয়াৰ পৰা কোৱেশ্চন এটা হ'ব কি ইয়াৰ পৰা কোৱেশ্চন এটা হ'ব বায়ুৰ অণু আৰু বায়ুমণ্ডলৰ অন্যান্য সূক্ষ্ম কণাবোৰৰ আকাৰ দৃশ্যমান পোহৰ তৰংগ দৈৰ্ঘ্যতকৈ কম হয় না এইটো মনত ৰাখিবা তাৰপিছত ইয়াতে যেটো দিয়া আছে পোহৰ তৰংগ দৈৰ্ঘ্য নীলা পোহৰতকৈ 1.8 গুণ বেছি এইটো কোৱেশ্চনটো হ'ব কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি তোমালোকে লিখিবা ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি আকৌ কোৱেশ্চন আহিব যে ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য নীলা পোহৰতকৈ কিমান গুণ বেছি তোমালোকে লিখিবা 1.8 গুণ বেছি মনত ৰাখিবা তাৰপিছত আৰু এটা ইয়াতে দিয়া আছে যে বিপদ সংকেত দিয়া পোহৰৰ ৰং কেনেকুৱা তোমালোকে লিখিবা ৰঙা বিপদ সংকেত দিয়া পোহৰৰ ৰং কেনেকুৱা ৰঙা আৰে
তলত আৰু এটা চিত্ৰ দিয়া আছে 11.11 এই যে ডায়াগ্রাম দিয়া আছে এটো ইম্পর্টেন্ট হয় চাবা তোমালোকে এটো দিয়া আছে কি কলয়েডীয় দ্রবণত পোহৰৰ বিক্ষিপ্তকৰণৰ পৰ্যায়ক্ৰমৰ সঁজুলি চিত্ৰাঙ্কন কৰে এটো ইম্পর্টেন্ট হয় তোমালোকে এটো ডায়াগ্রাম আঁকিব শিকিব নেক্সট পেজ নাম্বার 197 উলিয়াই দিবা অনুশীলনী ইয়াৰে কোৱেশ্চন নাম্বার 1 চাবা কোৱেশ্চন নাম্বার 2 চাবা কোৱেশ্চন নাম্বার 3 চাবা কোৱেশ্চন নাম্বার 4 চাবা আৰু কোৱেশ্চন নাম্বার 3 তোমালোকৰ 2019 আহিছিল কোৱেশ্চন নাম্বার 4 2020 আহিছিল ভেৰি ইম্পৰ্টেন্ট এবিলাক তোমালোকে চাবা তাৰ পিছত কোৱেশ্চন নাম্বার 7 চাবা তাৰ পিছত কোৱেশ্চন নাম্বার 8 চাবা 10 চাবা 12 চাবা এখিনি ভেৰি ইম্পৰ্টেন্ট আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই যিখিনি তোমালোকক দেখাই দিছো ইয়াৰ বাহিৰে বেলেগ একো কৰিব নালাগে আৰু মই দিয়াখিনি ভালকৈ কৰিবা তোমালোকে ইয়াৰ পৰা 100% কমন পাবা যাবা তো আজিৰ কাৰণে এইটো শেষ কৰিলো থ্যাংক ইউ সকলো ছাত্ৰ-ছাত্ৰী সকলোলৈ watching for the video আৰু নেক্সট আমি পুনৰ এটা ভিডিও লৈ আহিম তোমালোকে সাপোৰ্ট কৰিবা আৰু আমি প্ৰতি সাবজেক্টৰ ভিডিও লৈ আহিম তোমালোকে সহযোগ কৰিবা